বিজনী চিৰাং জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহনক্ষম প্ৰতিযোগিতা। চিৰাং জিলাৰ বিজনীস্থিত জাকিৰ হুছেইন পাব্লিক হাইস্কুলত আজি বহনক্ষম বিশ্বৰ সামগ্ৰী প্ৰকল্পৰ ধাৰণাসমূহৰ ওপৰত পৰিৱেশ শিক্ষা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ জৈৱ বৈচিত্ৰ্য কল্যাণ সমাজ বিজনী মিছন লাইফৰ উদ্যোগত চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি আৰু গোলকীয় উষ্ণতা ভাৰসাম্য কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ প্ৰস্তুত কৰিছিল বহলাই শিক্ষকসকলক অৱগত কৰায়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে সমাজকৰ্মী সুবীৰ দাস। লগতে অতিথি হিচাপে উপস্থিত থাকে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, জয়শ্ৰী দাস, লক্ষ্মী দাস, পৰ্তুগীজ গয়াৰী, সুবীৰ মণ্ডল। নিউজ ডেস্ক বিজনী নিউজ 24। সকলো ডিপাৰ্টমেণ্টৰ লোক পিটিআৰ স্কুল এডুকেশ্যন প্ৰগ্ৰাম ডিপাৰ্টমেণ্ট ই এগ্ৰিকালচাৰ 2023 প্ৰথম স্থানত যে বিটিআৰৰ যদি টপ হ'ব পাৰে why not এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট why not হেল্থ ডিপাৰ্টমেণ্ট কিয় ফাৰ্ষ্ট হ'ব লাগে কৰে নাই গতিকে এই গৌৰৱৰ ধাৰটো আমি অন্তৰত কৰ হয় হাৰ্ট ছাত্ৰসকল তোমালোকে সুন্দৰলাল চিপকু আন্দোলন হৈছিল জানোনে নাই জানিব লাগিব সুন্দৰলাল বহুগুণা প্ৰত্যেক চিপকু আন্দোলন এই ধাৰণাটো আজি মেন এনিমেল দেখিছে আমাৰ ইয়াতে আৰু এই হিটৱেভ সৃষ্টি কৰাৰ কাৰণে আমি স্কুল কলেজ বিপদ তেখেতে 7:30 के क्लास साइंस में क्लब और इको क्लब আমি এরকম আমি ফাইনান্সিয়াল অ্যাসিস্ট্যান্ট এই 5 তারিখে আজি বিজনী জাকিৰ হুছেইন বিদ্যালয়ত অনুষ্ঠিত কৰা বায়োডাইভাৰ্চিটি ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু ইকো ক্লাবৰ উদ্যোগত যি বিভিন্ন চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ৰ মাজত সায়েন্স এক্সিবিশ্যন অনুষ্ঠিত কৰা হৈছে। আৰু মই ইয়াত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ মই এটা মডেল লৈ আহিছোঁ আৰু মোৰ মডেলটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত যি আমাৰ পৃথিৱীত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ ওপৰত মই এটা মডেল বনাইছোঁ। আৰু যিহেতু আমাৰ পৃথিৱী বৰ্তমান এটা ডাঙৰ সমস্যা দেখা দিছে যেটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ দিনক দিনে বৃদ্ধি পাব ধৰিছে আৰু কিছুদিন আগতে হৈ যোৱা যি আমাৰ পৰিৱেশত এটা ডাঙৰ সমস্যা যি সমগ্ৰ ৰাজ্যত তথা সমগ্ৰ দেশত গৰমে দহিছিল আৰু ইয়াৰ মূল কাৰণ হৈছে প্ৰদূষণ। আমাৰ যিটো হাৰত আমাৰ প্ৰদূষণ বৃদ্ধি হৈছে তাক এতিয়া নিয়ন্ত্ৰণ কৰা খুবেই কঠিন হৈ পৰিছে আৰু সেইটোৰ ওপৰতে মই এটা প্ৰজেক্ট বনাইছোঁ, মডেল বনাইছোঁ। আৰু ইয়াৰ এটা মুখ্য উদাহৰণ হিচাপে লৈছোঁ মই প্লাষ্টিক। যিহেতু আমাৰ সমাজত বৰ্তমান প্লাষ্টিক যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আলিয়ে গলিয়ে বিদ্যালয় সকলোতে প্লাষ্টিকৰ দম দেখিবলৈ পোৱা যায় আৰু এই প্লাষ্টিকে মাটি প্ৰদূষণ কৰাৰ উপৰিও যদি আমি ইয়াক জ্বলাই দিওঁ তেতিয়া আমাৰ বায়ু প্ৰদূষণ হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা খুবেই কঠিন হৈ পৰিছে। আৰু এই প্ৰজেক্টটো মই বনাইছোঁ আমি প্লাষ্টিক ডাইৰেক্ট নজ্বলাই আমি ইনডাইৰেক্টলি জ্বলাই তাৰ আমি যিটো প্ৰদূষণ তাক আমি যথেষ্টখিনি কম কৰিব পাৰোঁ তাৰ ওপৰতে এইটো প্ৰজেক্ট বনাইছোঁ। আৰু ইয়াৰ উপৰিও এইটো এটা ক'ব খোজোঁ যে আমাৰ পৰিৱেশত যিটো এটা সমস্যা এই সমস্যাক আমি ৰোধ কৰিবলৈ আমি যথেষ্ট পৰিমাণে গছ ৰোপণ কৰিব লাগিব। যিটো পৰিমাণত বৰ্তমান আমাক গছ লাগে সেইটো পৰিমাণত আমাৰ পৃথিৱীত গছৰ নাটনি হৈ পৰিছে যাৰ বাবে এই এটা ডাঙৰ সমস্যা আমাক দেখা দিছে। গতিকে সকলোকে এটা আহ্বান কৰোঁ সকলোৱে গছ ৰোপণ কৰক আৰু আমাৰ সমাজখন সুস্থ কৰি ৰাখক। ধন্যবাদ। হয় বাৰু এইটো অনুষ্ঠান আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ চিৰাং ডিষ্ট্ৰিক্টৰ এক্সিবিশ্যন চাইল্ড চাইণ্টিষ্টসকলৰ বহুমূলীয়া অনুদান বা অভিজ্ঞতা বা অধ্যয়ন যাৰ আমি এটা অনুমান ল'ব পাৰিম। আৰু যিটো গ্ৰুপ মানে হাইষ্ট কোৱালিফাইড হ'ব সেই গ্ৰুপটো আমি অহা 5 তাৰিখত গুৱাহাটী যিটো আমাৰ প্ৰগ্ৰাম হৈ আছে ষ্টেট লেভেলৰ তাতে আমি পঠাব লাগিব। আৰু আমাৰ বিভিন্ন স্কুল ডিষ্ট্ৰিক্টৰ বিভিন্ন স্কুলসকলৰ গাইড টিচাৰ তথা ষ্টুডেণ্ট জইন কৰিছে
ভালদৰে আমাৰ প্ৰগ্ৰামটো হৈ আছে। গতিকে আমি আশা কৰোঁ যাতে আমাৰ এই চিৰাং ডিষ্ট্ৰিক্টৰ উঠি অহা চাইণ্টিষ্টসকলে ভৱিষ্যতলৈ তেওঁলোকৰ কৰ্মজীৱন বা প্ৰচেষ্টা আৰু সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আমি সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু চবকে আমি ধন্যবাদ জনাইছোঁ।